কেনেকৈ কবিৰ পাত খাই আছে আমাৰ গাহৰিয়ে। একদম কম খৰচতে আপোনালোকে গাহৰি পালন কৰিব পাৰি। আমাৰ গাঁৱৰ ঠাইত একদম কম খৰচতে একদম গাহৰি পালন কৰিব পাৰে। আপোনালোকে যদি গাহৰি পালন কৰিম বুলি ভাবি আছে আপোনালোকে কৰিব পাৰে। খুব কম খৰচৰ ভিতৰত কৰিব পাৰি, কাৰণ এইবিলাক আমাৰ ঘৰৰ গাঁৱলীয়া মানুহৰ এইবিলাক আমাৰ ঘৰতে থাকে। এইবিলাক খাদ্য, এইবিলাক কবিৰ পাত দিছোঁ, কেতিয়াবা মূলা দিওঁ। আপোনালোকে চাওক, যি দিয়ে তাকে খাব। মানে গাহৰি হৈছে সৰ্বভোজী প্ৰাণী, গতিকে আপোনালোকে মানে ইয়াৰ লগত বহুত বেছি লাগি থাকিব নালাগে। চব মানে যিবিলাক আমাৰ বেলেগ পশুপালন আছে চবতকৈ সহজ মানে গাহৰি বুলি ক'ব পাৰি। চাওক, তৃণভোজীও হয়। চাওক কি ধুনীয়াকৈ খাই আছে। ঐ ইফালে যা, ইফালে যা। এই চাওক, চাওক চাওক, এইকেইটাও খাই আছে এনেকৈ। ইহঁতে চব খায় মানে, আপোনালোকে দিব পাৰে। দেখিছে, যি দিয়ে তাকে খাব মানে। আৰু এইবিলাক খাব দিবও লাগে, এইবিলাক খাব দিয়াৰ কথা আছে কিছুমান। বাহিৰত যিহেতু ঘূৰিব নাপায়, সেইকাৰণে এই ভিতৰত অলপ কেঁচা শাক পাচলি খাব দিলে ভাল। মানে বাহিৰত ঘূৰিলেতো চব বস্তুবিলাক খায়, ঘৰৰ যেতিয়া ৰুমত আবদ্ধ পদ্ধতিত থাকে নহয়, তেতিয়া সিহঁতৰ মানে কিছুমান ভিটামিনৰ অভাৱ হ'ব পাৰে। সেইকাৰণে কেঁচা পাচলি এনেকৈ খাব দিব লাগে। আৰু এইখিনি খালেও পেটো ভৰিল, সেইকাৰণে ভাল। আৰু গাহৰি পালন যদি কৰিম বুলি ভাবি আছে তেতিয়াহ'লে কৰক। আৰু এটা লাভজনক ব্যৱসায়। খুব কম সময়ৰ ভিতৰতে আপোনালোকে বহুত টকা ঘটিব পাৰে এই ব্যৱসায়টো কৰি। অলপ ৰিক্সো আছে, আৰু ৰিক্স হ'বই। যিবিলাক ক্ষেত্ৰত ৰিক্স আছে সেইবিলাকত টকাও আছে। গতিকে যিবিলাকে কৰিম বুলি ভাবি আছে কৰক। বেলেগৰ কথা শুনি নাথাকিব, বেলেগক সুধি নাথাকিব কথাবিলাক। এইটো কৰিম, কিটো কৰিম, এনেকৈ বেলেগৰ কথাবিলাক কৈ নাথাকিব। কৈ থাকিলে ডিম'টিভেট হ'ব। বেলেগক সুধি নাথাকিব, যদি মন আছে কৰক। খুব কম সময়ৰ ভিতৰত ভাল ৰিজাল্ট পাব পাৰি। খালি অলপ কেয়াৰ ল'লে হ'ল, আৰু ইমান বহুত বেছি কেয়াৰো ল'ব নালাগে। আমাৰ ঘৰতে এইবিলাক, আমাৰ গাঁৱলীয়া মানুহ, আমাৰ ঘৰতে ওচৰতে এই কল কিবা কিবি এইবিলাক খায়ে ডাঙৰ দীঘল হয়। চাওক, এইকেইটা পোৱালিৰ বয়স হৈছে 1 মাহ 20 দিন। চাওক, ইহঁতৰ খালি অলপ কেয়াৰ ল'লে হ'ল। চাওক, আপোনালোকে যদিও ভাবি আছে কৰিব পাৰে, আপোনালোকে ইমান টেনশ্যন নল'ব। আৰু এইফালে এইটো খাই আছে, ই খাই আছে, চাবি। চাওক, দেখিছে? এনেকৈ ধুলোঁ, অলপ পৰিষ্কাৰ কৰি ল'ব। বজাৰৰ পৰা অনা বস্তু এইবিলাক আমাৰ ঘৰৰে হয়, সেইকাৰণে বেছি সেই কৰিব নালাগে। এনেকৈ ধুই ল'ব অলপ। চাব হা, ডিম কেনেকৈ খাব ই। চাওক, মূলা দিলোঁ। চাওক, এই মানে চব খাব, আপোনালোকে টেনশ্যন ল'ব নালাগে। আৰু অলপমান গাহৰি পালন কৰাৰ আগতে অলপ কিছু কথা জানিবও লাগিব, যেনেকৈ বায়'ছিকিউৰিটি কেনেকৈ মেইনটেইন কৰিব লাগে। এইবিলাকৰ বিষয়ে মই ভিডিঅ' বনাই থোৱা আছে। আৰু সময়মতে সিহঁতক কিছুমান পেলুৰ দৰৱ দিব লাগে, আৰু লিভাৰৰ ঔষধ দিব লাগে। কেনেকৈ দিব লাগে, কি দিব লাগে, এইবিলাক নাজানিলে মোক কমেণ্ট কৰিব। মই সেই বিষয়ত ভিডিঅ' কেইটামান বনায়ে থৈছোঁ, আৰু নতুনকৈ বনাই দিম বাৰু। আপোনালোকক কিবা নাজানিলে কমেণ্ট কৰিব, সুধিব। আৰু আপোনালোকে যদি খুব কম খৰচত, মানে কম টকা ইনভেষ্টমেণ্ট কৰি ভাল এটা ব্যৱসায় কৰিব পাৰি ঘৰতে বহি থাকি। আপোনালোকৰ যদি কৰিব মন আছে, আপোনালোকে বেছি কথা ভাবি থাকিব নালাগে, ষ্টাৰ্ট কৰি দিয়ক। আপোনালোকে চাওক, ভাল ফল পাবই। অলপ টাইম দিব লাগিব, অলপ মানে কেয়াৰ ল'ব লাগিব, অলপ কথা জানিব লাগিব ফাৰ্ষ্ট কথা। আৰু এটা ভাল প্ৰজাতি লৈ আগবাঢ়িব লাগিব। ভাল প্ৰজাতিৰ গাহৰি লৈ আপোনালোকে ফাৰ্মখন ষ্টাৰ্ট কৰিব লাগিব। আপোনালোকে যদি এই নাজানাকৈ যদি কিছুমান কথা হঠাতে কৰি দিছে, এইটো নহ'ব। কিন্তু প্ৰথমতে এটা ভাল ৰিজাল্ট পাব লাগিলে আপোনালোকে এটা ভাল প্ৰজাতিৰ গাহৰি কিনি আপোনালোকে ফাৰ্মখন ষ্টাৰ্ট কৰিব লাগিব। আৰু বাকীখিনি কিবা নাজানিলে কমেণ্ট কৰিব। আৰু দানা কিদৰে প্ৰস্তুত কৰাও এইবিলাকৰ বিষয়ে মই শিকাই দিম বাৰু। তেতিয়াহ'লে আজিৰ কাৰণে আহিছোঁ। এনেই এটা ভিডিঅ' বনাই দিলোঁ আপোনালোকক দেখাবৰ কাৰণে, যাতে আপোনালোকেও মটিভেট হয়। আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। কিছুমান আপোনালোকক যদি ডিম'টিভেট হৈ এনেই বহি আছে, একো নকৰাকৈ নাথাকিব, আপোনালোকে চাওক আৰু কৰি যাওক। একো ভয় খাব লগা নাই।